উৎসব কর যত মানে লঙ্কার প্রজাগণ আজি মহানন্দিত নিজেই লঙ্কেশ্বর লঙ্কার প্রজার আনন্দতে এই লঙ্কেশ্বরের বিংশতি নয়নে দিব্য দৃষ্টি আজি করিস লাভ লঙ্কার আনন্দতে লঙ্কার রাজ সিংহাসন উথলি উঠিছে কোন রমণীয়ে করিছে অর্থনাদ কোন তুমি হাই খুরপা হাই তোর কি অবস্থা হল খুরপা খুরপা অগ্নি কোনে আজি তোর করিলে এনু অবস্থা কুতে জীবিত এই দখানন কার রাজি আয়ুষৰ হল সমাপন অযোধ্যাৰ ৰজা দশৰথৰ পুত্ৰ শ্ৰীৰাম লক্ষ্মণে এগৰাকী ৰমণীৰ সংজ্ঞা দণ্ডুকা মনত কৰিছিলে প্ৰৱেশ আৰু দাদা সেই ৰমণীক হৰণ কৰি আনি উপহাৰ দিম বুলি ভাবিছিলো তোমাক কিন্তু লক্ষ্মণৰ হাতত হল মোৰ এনেকুৱা অৱস্থা নকৰিবি বেজাৰ কথা দিছো তোক এই দাদা দখাননে তোৰ এই অৱস্থাৰ লম্মাই ভীষণ প্ৰতিশোধ ও ভগ্নী কি শাস্তি তই কৰ বাঞ্ছা দাদা হৰণ কৰি আনিব লাগে সেই সীতা ৰমণীক তেতিয়াহে সান্তনা লভিব তোমাৰ দুখিনী ভগিনীয়ে ভগ্নী দিছো তোক মই অভয় বাণী আখৰে পালন কৰিম তোৰ মনৰ বাঞ্ছা তই ৰাজবৈদ্যৰ কাষে কি ভাগ্য তোমাৰ দখানন তোমাৰ মুক্তি আজি নিজ দুৱাৰ মুখত হৈছে উপস্থিত যাওঁ মই মাতুল মাৰিছৰ সৈতে নিজৰ এই মুক্তি যজ্ঞৰ কৰো আয়োজন ৰাৱণৰ মুক্তি যজ্ঞ